মিথুন ৰাশিৰ জাতক জাতিকাসকল ৩ৰ পৰা ৯ আগষ্ট ২০২৬ এই ৭ দিনত আপোনাৰ জীৱনত এনে এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে যিটো আপুনি কল্পনা কৰা নাছিল। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য কোন ক্ষেত্ৰত সুখবৰ আহিছে আৰু কোনটো ভুলে আপোনাৰ সকলো পৰিকল্পনা বিফল কৰিব পাৰে। সপ্তাহটোৰ আটাইতকৈ ভাগ্যশালী দিন কোনটো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষৰ গুৰুত্বপূৰ্ণ মেছেজটোৱে আপোনাৰ সিদ্ধান্ত সম্পূৰ্ণ সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৩ৰ পৰা ৯ আগষ্টলৈকে টকা পইচাৰ ক্ষেত্ৰত সপ্তাহটো মধ্যমীয়া হ'লেও শেষৰ ফালে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা অধিক। এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত খৰচ আৰু উপাৰ্জনৰ মাজত ভাৰসাম্য ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, কিন্তু সঠিক পৰিকল্পনা কৰিলে এইবোৰ সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে অতিৰিক্ত ভাত্তা, ইনচেণ্টিভ বা বহুদিন ধৰি ৰৈ থকা টকা হাতলৈ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভৰ যোগ দেখা যায়, কিন্তু লাভ হোৱাৰ আনন্দত তৎক্ষণাত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। এই সপ্তাহত ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। পৰিচিত মানুহৰ মিঠা মিঠা কথাত বিশ্বাস কৰি টকা ধাৰ দিলে পিছত উভতাই পোৱাত অসুবিধা হ'ব পাৰে। সকলো লেনদেন লিখিতভাৱে বা স্পষ্টভাৱে হিচাপ ৰাখক। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনিবলৈ ভাবি আছে, তেন্তে এই সপ্তাহত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত সিদ্ধান্ত লওক। খৰধৰকৈ চুক্তি কৰিলে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে, যাৰ ফলত ভৱিষ্যতে ধন লাভৰ পথ মুকলি হ'ব পাৰে। এই সময়ত অপ্ৰয়োজনীয় বিলাসী সামগ্ৰীত অধিক খৰচ নকৰাই ভাল। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সপ্তাহসমূহত তাৰ সুফল লাভ কৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈহে আগবাঢ়ক। সপ্তাহটোৰ মাজভাগত এটা শুভ খবৰ বা নতুন সুযোগে আপোনাৰ আৰ্থিক আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। সৰু সৰু লাভক অৱহেলা নকৰি, কিয়নো সেইবোৰেই আগলৈকে ডাঙৰ সফলতাৰ ভেটি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত টকা পইচাৰ আগমন হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেই ধন বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলেহে প্ৰকৃত লাভ হ'ব। ধৈৰ্য, পৰিকল্পনা আৰু সঞ্চয় এই তিনিটা কথাই আপোনাক আৰ্থিকভাৱে অধিক শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ৩ৰ পৰা ৯ আগষ্ট এই সপ্তাহটো কৰ্মক্ষেত্ৰত নতুন সুযোগ, নতুন দায়িত্ব আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল, সেই কামত এই সপ্তাহত ইতিবাচক উন্নতি দেখা যাব। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণিতে ব্যস্ততাৰে ভৰা হ'ব। ঊৰ্ধ্বতন বিষয়াই আপোনাৰ ওপৰত অধিক দায়িত্ব দিব পাৰে। প্ৰথমতে ই কঠিন যেন লাগিলেও এই দায়িত্বই সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। সৰু সুৰা মতানৈক্য ডাঙৰ বিতৰ্কলৈ নিবলৈ নিদিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ জীৱনবৃত্তান্ত আপডেট কৰি ৰাখক আৰু আপোনাৰ সন্মুখলৈ অহা সুযোগক হাতৰ পৰা যাবলৈ নিদিব। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন ব্যৱসায়িক যোগাযোগ বা লাভজনক চুক্তিৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়িক সেৱা, শিক্ষা, যোগাযোগ বা বিপণনৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সপ্তাহটো অধিক অনুকূল হ'ব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ ব্যৱসায়ত সকলো সিদ্ধান্ত আলোচনা কৰি লওক। ভুল বুজাবুজি বা স্পষ্ট চুক্তিয়ে পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাই এই সপ্তাহটোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সঠিক সময়ত সঠিক কথা ক'ব পাৰিলে বহু জটিল সমস্যাৰ সমাধান সহজেই কৰিব পাৰিব, কিন্তু খং বা আৱেগত কোৱা কথাই ক্ষতি কৰিব পাৰে। সেয়েহে সংযম ৰক্ষা কৰক। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সপ্তাহত পৰিকল্পনা, বজাৰ বিশ্লেষণ আৰু আৰ্থিক দিশ ভালদৰে পৰীক্ষা কৰাটো অধিক লাভজনক হ'ব। খৰধৰ কৰি ডাঙৰ ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। সপ্তাহটোৰ শেষৰ ফালে কোনো শুভ সংবাদ, প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। এই সুযোগবোৰক ইতিবাচকভাৱে গ্ৰহণ কৰিলে আগন্তুক মাহবোৰত কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই আপোনাক কৰ্মক্ষেত্ৰত সফলতাৰ দিশলৈ আগবঢ়াই নিব। নিজৰ লক্ষ্যত অটল থাকক। সফলতা লাহে লাহে আপোনাৰ কাষ চাপি আহিব। তাৰপিছত আহিছোঁ
প্ৰেম আৰু দাম্পত্য জীৱন মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 3 পৰা 9 আগষ্ট 2026 এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। এই সময়ত আপোনাৰ কথা কোৱাৰ ধৰণ আৰু ব্যৱহাৰী সম্পৰ্কৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সময়মতে খোলাখুলিকৈ কথা পাতিলে সেই সমস্যা সহজে সমাধান হ'ব। অহংকাৰ বা অভিমান বেছি দিন ধৰি ৰাখিব নালাগে। আন্তৰিকতাই এই সপ্তাহত সম্পৰ্কত অধিক মজবুত কৰিব। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন চিনাকি বা কোনো বিশেষ ব্যক্তিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক যোগাযোগৰ জৰিয়তে কোনো আকৰ্ষণীয় ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে চিনি লৈহে হৃদয়ৰ দুৱাৰ মুকলি কৰক। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব। জীৱনসংগীৰ লগত আৰ্থিক বিষয়ে বা সন্তানৰ ভৱিষ্যতক লৈ আলোচনা হ'ব পাৰে। এই আলোচনাবোৰ শান্ত মনে কৰিলে সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি দুয়োটাই বৃদ্ধি পাব। এই সপ্তাহত আপোনাৰ এটা মিঠা কথা বা এটা সৰু উপহাৰে সঙ্গীৰ মন জয় কৰিব পাৰে। বহুদিন ধৰি মনত থকা কথাবোৰ প্ৰকাশ কৰাৰ বাবে এই সময় যথেষ্ট অনুকূল। একেলগে কিছু সময় কটালে সম্পৰ্ক আগতকৈ অধিক মধুৰ হ'ব। কিন্তু তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আনৰ মন্তব্য বা অপপ্ৰচাৰে আপোনাৰ সম্পৰ্কত অশান্তি আনিব পাৰে। নিজৰ সঙ্গীৰ ওপৰত বিশ্বাস ৰাখক আৰু যিকোনো সন্দেহৰ বিষয়ত পোনপটীয়াকৈ কথা পাতক। যিসকলৰ সম্পৰ্ক কিছুদিন ধৰি দূৰত্বৰ বাবে দুৰ্বল হৈ আছিল তেওঁলোকৰ বাবে পুনৰ সম্পৰ্ক মজবুত কৰাৰ সুযোগ আহিব পাৰে। ক্ষমা আৰু ধৈৰ্য এই সপ্তাহৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সপ্তাহটোৰ শেষৰ ফালে এক ৰোমান্টিক মুহূৰ্ত, শুভ সংবাদ বা একেলগে কোনো বিশেষ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ই আপোনালোকৰ সম্পৰ্কত নতুন আশা আৰু আনন্দ কঢ়িয়াই আনিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত মিথুন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল চাবিকাঠি হ'ল বিশ্বাস, সৎ যোগাযোগ আৰু ধৈৰ্য। এই তিনিটা কথা মনত ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়িত্ব বৃদ্ধি পাব। তাৰপিছত আহিছোঁ ভাগ্য। আটাইতকৈ শুভ দিন, কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 3 পৰা 9 আগষ্টৰ ভিতৰত এই সপ্তাহটো ভাগ্য সম্পূৰ্ণৰূপে বন্ধ নহয়, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে আশা কৰা ফল নাপাবও পাৰে। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম, বিচক্ষণতা আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই আপোনাৰ পক্ষলৈ ঘূৰাই আনিব। বহুদিন ধৰি বন্ধ হৈ থকা কিছুমান কাম হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। সপ্তাহটোৰ আৰম্ভণিত কিছু বাধা বা বিলম্ব অনুভৱ হ'ব পাৰে। কিছুমান কামত সময়মতে সম্পূৰ্ণ নহ'বও পাৰে, কিন্তু ইয়াৰ বাবে হতাশ নহ'ব। সপ্তাহটোৰ মাজভাগৰ পৰা পৰিস্থিতি লাহে লাহে আপোনাৰ অনুকূলৰ ফালে ঘূৰি আহিব। বিশেষকৈ যিসকলে নতুন সুযোগ বিচাৰি আছে তেওঁলোকে ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহটোৰ আটাইতকৈ ভাগ্যশালী দিন। এই সপ্তাহটোত বুধবাৰ আৰু শুক্ৰবাৰ আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। এই দিন দুটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ আলোচনা কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক সিদ্ধান্ত লোৱা বা টকা পইচাৰ পৰিকল্পনা কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। কাক বিশ্বাস কৰিব? এই সপ্তাহত বহুতে আপোনাক বিভিন্ন পৰামৰ্শ দিব পাৰে, কিন্তু সকলোৰে কথা সমানভাৱে বিশ্বাস নকৰিব। বিশেষকৈ টকা পইচা আৰু ব্যৱসায়িক বিষয়ত কেৱল মুখৰ কথাত বিশ্বাস নল'ব। যিসকলে আগৰ পৰাই আপোনাৰ সুখ দুখত কাষত আছিল, পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা সঁচা শুভাকাংক্ষীৰ পৰামৰ্শ অধিক মূল্য দিয়ক। কোনটো কাম একেবাৰে নকৰিব? এই সপ্তাহত খং উঠি তৎক্ষণাত সিদ্ধান্ত লোৱা, অচিনাকি লোকক ধাৰ দিয়া, নথি-পত্ৰ নপঢ়াকৈ চহী কৰা আৰু আনৰ কথা শুনি কাৰোবাৰ ওপৰত সন্দেহ কৰাটো এৰাই চলক। খৰধৰ কৰি আৰু অতি বিশ্বাসে লাভতকৈ ক্ষতি বেছি কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। সকলো সফলতা আগতেই ঘোষণা কৰিলে কেতিয়াবা বাধা আহিব পাৰে। নিজৰ কাম নিঃশব্দে কৰি যাওক, ফলাফল নিজেই কথা ক'ব। এই সপ্তাহত আপোনাৰ অন্তৰ্দৃষ্টি যথেষ্ট শক্তিশালী থাকিব। কোনো বিষয়ত মনত সন্দেহ জাগিলে তাক অৱহেলা নকৰিব। শান্তমনে পৰিস্থিতি বিশ্লেষণ কৰি তাৰ পিছতহে সিদ্ধান্ত লওক। সপ্তাহটোৰ শেষৰ ফালে এটা শুভ সংবাদ, নতুন যোগাযোগ বা বহুদিনীয়া আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক সময়ত আৰু ডাঙৰ সফলতাৰ পথ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত মিথুন ৰাশিৰ বাবে ভাগ্য তেতিয়াই অধিক সহায়ক হ'ব পাৰে যেতিয়া আপুনি ধৈৰ্য, বিচক্ষণতা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে।
মনত ৰাখিব, ভাগ্যই দুৱাৰত টকৰ মাৰে, কিন্তু সেই দুৱাৰ খুলিব লাগিব আপোনাৰ নিজৰ সিদ্ধান্ত আৰু পৰিশ্ৰমেৰেই। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত আপোনাৰ বাবে অধিক শুভ হ'ব পৰা তাৰিখসমূহ হ'ল 5 আগষ্ট, 7 আগষ্ট আৰু 9 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰাটো অধিক অনুকূল হ'ব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9 এই সংখ্যাবোৰ এই সপ্তাহটোত আপোনাৰ বাবে ইতিবাচক শক্তিৰ প্ৰতীক হ'ব পাৰে। সম্ভৱ হ'লে এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং সেউজীয়া আৰু আকাশী। এই ৰঙৰ পোছাক বা আন কোনো বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস, মানসিক শান্তি আৰু ইতিবাচক চিন্তাধাৰা বৃদ্ধি পোৱাত সহায়ক হ'ব পাৰে। সাপ্তাহিক প্ৰতিকাৰ, বুধবাৰে ভগৱান গণেশৰ সন্মুখত আন্তৰিকতাৰে প্ৰাৰ্থনা কৰক আৰু সম্ভৱ হ'লে সেউজীয়া মুগ দাইল গাজি বা সেউজীয়া শাক-পাচলি দান কৰক। প্ৰতিদিনে ৰাতিপুৱা শান্ত মনে 11 বাৰ বা 21 বাৰ ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰটো জপ কৰিলে মনোযোগ বৃদ্ধি, বাধা দূৰ আৰু সিদ্ধান্ত লোৱাত আত্মবিশ্বাস লাভ কৰিবলৈ সহায়ক বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, প্ৰতিকাৰ আধ্যাত্মিক বিশ্বাসৰ অংশ। জীৱনত সফলতা লাভৰ বাবে সৎ পৰিশ্ৰম, বিচক্ষণ সিদ্ধান্ত আৰু ধৈৰ্যই সদায় আটাইতকৈ গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ বাবে 3 পৰা 9 আগষ্ট 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই তথ্য আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় টিপিব, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ মতামত বা অভিজ্ঞতা তলৰ কমেণ্টত নিশ্চয় জনাব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। ধন্যবাদ।